মই উপস্থিত আছোঁ গোবৰ্ধনা আৰু গামাৰিগুৰি সংযোগী তথা মানাছ সংযোগী পথত আৰু এই পথটোই কিন্তু এই পথটোৰ জৰাজীৰ্ণ অৱস্থাই কিন্তু ৰাইজক জ্বলা কলা খুৱাই আহিছে বিভিন্ন সময়ত। ব্যস্ত পথ সন্মুখত আছে GKB কলেজ আৰু ওচৰত আছে গোবৰ্ধনা হাইস্কুল আৰু এনেধৰণেই প্ৰতিদিনে যাতায়াত কৰে, কিন্তু একদিনে দুৰ্ঘটনাও হয়। মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনে এক বিধ্বস্ত ৰূপ লৈছে পথটোই, আৰু যি সময়ত দেখা গৈছে যে এই পথটোত বিভিন্ন ধৰণৰ ঠাইলৈ সংযোগী হয়। এই পথেৰে কিন্তু মানাসলৈ যাব পাৰি, ভৱানীপুৰ তথা বিভিন্ন হালবাৰী এনেধৰণে বিভিন্ন পথলৈ এই পথটো সংযোগী হয়। আৰু এই পথত প্ৰতিদিনেই কিন্তু ইয়াত স্থানীয় যিবিলাক শিল বালি মহল আছে, শিল বালি মহলৰ পৰা ডাম্পাৰ এই পথেৰে গতি কৰে আৰু ডাম্পাৰৰ বাবেই এই পথ বিধ্বস্ত হোৱা বুলি একাংশ ৰাইজে অভিযোগ কৰিছে। আৰু এই সংক্ৰান্তত মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ সন্মুখীন হৈ আছে বৰ্তমান? হয়, আমাৰ যে মানাসলৈ যোৱা যিটো মুখ্য পথ, এই মুখ্য পথছোৱাত আমাৰ একটা ব্যস্ততাপূৰ্ণ এটা পথ, আৰু এই ব্যস্ততাপূৰ্ণ পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু দুৰ্ঘটনা সংঘটিত হয় কেতিয়াবা। যোৱাকালিও এটা ই-ৰিক্সা পাল্টি খাইছিল, কোনো ৰকমে ছাত্ৰী তাতে ষ্টুডেণ্ট আছিল, ষ্টুডেণ্টে কোনো ৰকমে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পাৰিছিল। লগে লগে আমি ৰাইজ আহি পিলপিলিখন বা মানে অটো ৰিক্সাখন উঠাবলৈ সক্ষম হৈছোঁ। তো কিছুদিন আগতে ধান ভৰ্তি গাড়ী এখন ইয়াতে এই ঠাইখিনিত এই দোকানৰ সন্মুখতে ডাইৰেক্ট বাগৰি পৰিছিল। এইটো আমাৰ ডাম্পাৰে কিন্তু অভাৰলোডিং অনা দেখা যায়। এই ক্ষেত্ৰতো কিবা ক্ষতি হৈছে নেকি আপোনালোকৰ? হয়, নিশ্চয়কৈ ক্ষতি হৈছে, কাৰণ আমাৰ এই উত্তৰ অঞ্চলত শিলবালি কুঁৱাৰীৰে মানে বৰ্তমান আটাইতকৈ ডাঙৰ বিজনেছ হৈ পৰিছে। আৰু সেই শিলবালি কুঁৱাৰীৰ যি কিছুমান মানে অধিকাংশ ডাম্পাৰে মানে অভাৰলোডিং, প্ৰয়োজনতকৈ অভাৰলোডিং আনাৰ কাৰণে এই ৰাস্তাখন মানে ক্ষতি হোৱাৰ পৰিলক্ষিত হৈছে। আৰু ডাম্পাৰৰ চালান যি মাত্ৰাত চালান কাটা হয় তাতকৈ 3 গুণ মাত্ৰাত বেছি তেওঁলোকে অভাৰলোডিং আনাৰ ফলত এই ৰাস্তাখনত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা দেখা দিছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া আমি ভাবোঁ যে বিভাগীয় কৰ্তৃপক্ষ, কাৰণ আজি আছে তেওঁলোকে ৰাস্তাত চিণ্ডিকেট চলাই আছে, তেওঁলোকে প্ৰতিটো গাড়ীৰ পৰা টকা লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে, কিন্তু অঞ্চলৰ ৰাইজক সকাহ প্ৰদান কৰে। তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, দেখা গৈছে আৰু একাংশ ইয়াত ৰাইজ উপস্থিত আছে। কি জনাব? চাওক, এই বৰপেটাৰ পৰা যি মানাছ সংযোগী পথটো, এইটো একেবাৰে আমাৰ এটা ব্যস্ততাপূৰ্ণ ৰাস্তা আছে। মানে কেইবাখন স্কুল কলেজ, লগতে আমাৰ মানাছ যিটো ঐতিহ্য, আমাৰ মানাছ ৰাষ্ট্ৰীয় উদ্যান, তাইলৈ অহা যোৱা ৰাস্তা। আৰু ইয়াৰ মূল কাৰণেই হ'ল কুঁৱেৰীৰ লগতে ডাম্পাৰে যিখিনি লোড আনিব লাগে, এই ৰাস্তাৰে যিখিনি ভাৰসাম্য ৰক্ষা কৰিব লাগে, তেওঁৰ ডাম্পাৰখনৰ মানে ভাৰসাম্যতে এই ৰাস্তাটো মানে বহন নোৱাৰে। কিন্তু তাৰ স্থলত ডাম্পাৰ এখনে যিখন মানে 16 চেমৰ ডাম্পাৰ, সেইখন আৰু ওপৰত আৰু কিবা কিনি কৰি 18, 20 চেম, 22 চেম, 24 চেমক লাগি যি এটা অভাৰলোডিং প্ৰচেষ্টা চলি আছে, সেইকাৰণে এই ৰাস্তাটো আজি জৰাজীৰ্ণ অৱস্থা। আৰু তাতকৈ ডাঙৰ কথা, মই ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু যিটো আমাৰ ৱাটাৰ ৰিচোৰ্চ আছে তেওঁলোকক আমি অনুৰোধ জনাম। মই যোৱাকালি শুনিছোঁ যিটো আমাৰ BTC পাৰ্টত, BTCত যিটো মানে ৱৰ্ল্ড বেংকৰ আৰু যিটো অসম গভৰ্ণমেণ্টৰ যিটো বান বান্ধি আছিলে, সেই বানৰ ওপৰত কাটি কুঁৱেৰী ৰাস্তা বনাই আছে। ৱাটাৰ ৰিচোৰ্চ কি চকু মুজি বাগাই শুই আছে নেকি? ফৰেষ্ট ডিপাৰ্টমেণ্ট শুই আছে নেকি? টানি অনুৰোধ জনাওঁ, কাৰণ আমি গভৰ্ণমেণ্টে কিছু কাম কৰি আছে, কিন্তু আমাৰ ইয়াৰ স্থানীয় কিছুমান ব্যক্তি লগ লাগি কোনোবাই কৈছে মই অমুকৰ লগত ভাল, মোৰ লগত ভাল কৰি তেনেকুৱা কৰি এই ৰাস্তা ঘাট খুন্দে মানে ব্যক্তিৰ যি গৰাখহনীয়া, মানে বাৰিষা হ'লে কিছু ব্যক্তি আহে গৰাখহনীয়া, আৰু খৰালি সময়ত কুঁৱেৰীৰ 2 পইচা মানে লোৱাৰ কাৰণে মানে কুঁৱেৰী খুন্দাত ব্যস্ত হৈ পৰে। এইটোৱে মই অনুৰোধ জনাম, তেওঁলোককো অনুৰোধ জনাম, যাতে আপোনালোকে বাৰিষাৰ সময়ত যেনেকৈ প্ৰতিবাদ কৰে, খৰালি সময়তো আপোনালোকে প্ৰতিবাদ কৰক। আৰু কুঁৱেৰীসমূহ, মই জানোতো কুঁৱেৰী নাহে, অবৈধভাৱে কুঁৱেৰীসমূহ চলি আছে। কাৰণ আমি জানো কুঁৱেৰী প্ৰচেছ কৰিব লাগিলে অফেন্সত কৰে, অফেন্সত এনেকুৱা ক'তবা মাল অলপ জমা আছে বিক্ৰী কৰে, কিন্তু সেইটো বিক্ৰী নকৰি তেওঁলোকে কি কৰিছে, য'ত নেকি চালানবিহীনভাৱে যন্ত্ৰ য'ত নেকি হাতেদি খুন্দিব লাগে, তাত LNT ব্যৱহাৰ কৰি শ ফুট দ কৰি আজি কুঁৱেৰীৰ পৰা বেকী নদীৰ পৰা মাল তুলি বেচি আছে। আৰু তাৰ ফলশ্ৰুতিত বাৰিষা হ'লে গৰাখহনীয়াত আমাৰ মানুহবোৰ ইয়াত থাকিব নোৱাৰে। আজি গভৰ্ণৰ মানুহ নাই, গভৰ্ণৰ মানুহবিলাক যায় হাউলিত, কোনোবাই মাটি কিনিব লগাইছে, কোনোবাই বৰপেটাত, কোনোবাই মথাউৰিত থাকিব লাগে। সেইকাৰণে আজি গভৰ্ণৰ অঞ্চলত মানুহ দিনক দিনে নোহোৱা হ'ব ধৰিছে। আৰু এইটোৱে মই চৰকাৰক অনুৰোধ জনাম, যাতে এই যে কুঁৱেৰী বোৰ্ড দিছে, কুঁৱেৰী বোৰ্ডত কেনেকৈ চলি আছে, তেওঁলোকে পাৰ্মিশ্যন দিছে, কি পাৰ্মিশ্যন দিছে, এইটো চালি জাৰি চালে মই নিশ্চয় ভাল পাম বুলি ভাবোঁ। হয়, দেখা গৈছে যে এই পথটো অত্যাধিক বহন কৰি আহিছে ডাম্পাৰসকলে,
আর ডাম্পাৰবোৰে যি অত্যাধিক বহন কৰাৰ ফলতে ৰাস্তাৰ ক্ষতি হৈছে আৰু ক্ষতি হোৱাৰ মূলতেই কিন্তু কথা হৈছে ক্ষতি হোৱাৰ মূলতে এক বিশেষ কাৰণ আছে সেয়া হৈছে কোৱেৰি শিল বালিৰ কোৱেৰি আমি নাজানো যে বৈধ নে অবৈধ কিন্তু যিবিলাক শিল বালি কোৱেৰি ইয়াত চলি আছে অত্যাধিকভাৱে তেওঁলোকে বহন কৰি আহিছে আৰু বহন কৰাৰ ফলতেই এনেধৰণে ডাম্পাৰে প্ৰতিদিনে আহি ইয়াত এই পথেৰেই অহা যোৱা কৰে যিহেতু দেখা গৈছে সন্মুখত এখন কলেজ আছে আৰু ইয়াত অফিচ আছে পঞ্চায়ত অফিচ আছে আৰু সন্মুখতে আছে গোবৰ্ধনা হাইস্কুল এনেধৰণে এক বিশেষ পথ আৰু এই পথটোত কিন্তু অত্যাধিক বহন কৰাৰ ফলতেই ক্ষতি হৈছে আৰু এই পথটো জানিবলগীয়া কথা যে এই পথটো কিন্তু মানাছলৈকেও সংযোগী হয় গতিকে ৰাইজে অনুৰোধ জনাইছে যে এই পথটো যাতে অতি সোনকালে মেৰামত কৰাৰ লগতে অবৈধভাৱে যিবিলাক শিল বালি মহল বা খনন কাৰ্য চলি আছে সেইবোৰ বন্ধ কৰাৰ বাবে অনুৰোধ জনাইছে